এয়া ৰাতিপুৱা 4 বজাৰ আকাশখন তেনেকৈ থাকে। এইটো মই দেখুৱাই আছোঁ। পুখুৰীৰ পৰা মই ওলাই গৈছোঁ দৌৰিবৰ বাবে। এইটো মোৰ লগত বাবু নাৱত আছে। আমি এতিয়া দুয়োটাই ৰাতিপুৱা দৌৰ মাৰিম। এতিয়া দৌৰ মাৰি নাৱত উঠিলে ইয়াক মই আপোনালোকে কেতিয়াবা কমকৈ শুবলৈ শিকি 4 বজাত দৌৰ মাৰিবলৈ চেষ্টা কৰক। সুস্বাস্থ্য থাকিব আৰু 2-1 ঘণ্টা ঠাণ্ডা বতৰত কাম কৰিলে বহুত কামৰ আগবাঢ়ি যায়। বহুত কামে চাহ দিয়ে। এই ঘৰটি দেখিছে কলগছে ঢাকি থৈছে। ইয়াতে মোৰ জন্ম। তাৰপাছত আপোনালোকে এই চিধাকৈ পথাৰৰ ফালে গ'লে দেখিব মোৰ ফিচাৰীটো আছে। এইটো মোৰ মাজু খুৰা আৰু সৰু খুৰা ডাঙৰ খুৰাৰ কাৰণে। এইটো হ'ল পানী নিগমৰ হৰি মন্দিৰটো। পানী নিগম গাঁৱৰ প্ৰবীণ কৃষি পাম নিগমৰ হৰি মন্দিৰ। এইটো হ'ল মথাৰিটো। এইটো মোৰ বাবু এইটো আলিত দেখিছে এই গৰুবিলাক এনেকৈ বান্ধি থৈ আছিলে। এতিয়া আমাৰ চুম্পি। এতিয়া এইটো মই ৰুবুল বৰা এনেকৈ কৈ এতিয়া আমি এখন নাৱত আহিলোঁ মোৰ পৰা। এতিয়া কুকুৰকেইটাক লৈ মই অলপ দৌৰিম। বাবু চুম্পি এই মাছ বাবু বাবু এইটো বাবু আজা। সিহঁতৰ লগত অকণমান দুখৰ কথা, যিটো কুকুৰে মোৰ লগত ৰাতিপুৱা 4টা বজাৰ পৰা দৌৰি তাক আজি গাড়ীখনে মাৰি দিলে। ই আনকালে নাৱৰ পৰা মই নাম বুলি কোৱাৰ লগে জাপ মাৰি নামে। এতিয়া মই নাৱত তাক নিজে দাঙি নিব লাগিব তাক। আৰু মই এতিয়া ইয়াক পুতি দিম মানে আচলতে মোৰ পুখুৰীৰ পাৰতে। ৰাতিপুৱা 4টাৰ পৰা ই মোৰ লগত দৌৰি ফুৰে। গোটেই দিনটো মই ক'বলৈ গ'লে চিঞৰে। তাৰ বাবে মই লগত লৈ গৈছিলোঁ হাগিবলৈ। খামটিকাত ডিব্ৰুগড়ৰ পৰা ইয়াক মই লগত লৈ আহিছিলোঁ। কালি মোৰ লগত গৈছিলে কুকুৰটো। ই এতিয়া মানে তাক দাঙি নমাব লাগিব। চুচুৱাই টানি মেলি বাবুক নিব লাগিব। পটককৈ খাই দিলে। এয়া জানটো ধ্বংস কৰি দিলে। এতিয়া মই পাৰত ইয়াক পুতি দিম মোৰ পুখুৰীৰ পাৰতে। ই 4টা বজাত এই ফাৰ্মৰ কিনাৰে দৌৰি ফুৰে মোৰ ফাৰ্মখনৰ কিনাৰত। ইয়াক মই এতিয়া যিটো কুকুৰে ৰাতিপুৱা উঠি মোক চুমা কৰে উঠাই বিচনাত 4টা বজাৰ পৰা আজি ইয়াক ধ্বংস কৰিলে। লেঙেৰি পৰা এটা তাৰ লাইচেঞ্চ আছে নাই নাজানো মই গাড়ীখনৰ ড্ৰাইভাৰটো, কিন্তু কুকুৰটো যদি কুকুৰ পোৱালি এটা কিনি দিম বুলি কৈছে। সিও মানুহ কিন্তু জনোৱা হিচাপে কাম কৰিলে। বিৰাট দুখ লাগিলে মোৰ আজি। দুখ মানে জীৱনত মই মোৰ ভাইটিটো ঢুকাওঁতেও চাগে ইমান দুখ লগা নাছিলে। ই ৰাতিপুৱা 4টাৰ পৰা মোৰ লগত দৌৰি থাকে। কুকুৰটোৱে ৰাতিপুৱা 4টাৰ পৰা দৌৰে। কালি ৰাতি বনৰীয়া মহো আহিছিলে চাগে মোৰ পুখুৰীলৈ, মই নাছিলোঁ। এইবোৰ ডাঙৰ ডাঙৰ খোজ দেখিছোঁ, ডাইৰেক্ট বনৰীয়া মহটোৱে হয়। এইফালৰ পৰা কেনিবা পাৰ হৈ আহিলে চাগে এডচাইডে হৈছে। এতিয়া মই ইয়াক মোৰ ভাইটি মই আহিলে কাষতে মই ইয়াক দিম। দাঙি লৈ আহিছোঁ। বেলডাল খুলি ৰাখি দিম। কাৰণ আৰু বাকী বিশেষ ক'বলৈও নাই গাবলৈও নাই। কিন্তু আজি মোৰ মৰমৰ কুকুৰটো নাইকিয়া হৈ গ'ল। এইটো দেখিছে আপোনালোকে। বহুত দুখতহে মই কথাটো কৈছোঁ। কিন্তু ৰাতিপুৱাৰ পৰা ই মোৰ লগত 4টা বজাত কুকুৰাটোৱে ডাক দিয়াৰ লগে লগে ই উঠি মোক আমনি কৰি থাকে। ইয়াক দৌৰাব লাগে। সদায় মই পুৱা 4টা বজাত দৌৰোঁ, খেলোঁ। আজিৰ পৰা ই পুখুৰী পাৰটোত দৌৰিবলৈ একো নাই মোৰ। কুকুৰটো বাহিৰে একো নাছিলে মোৰ লগত। মই অকল কুকুৰটোক সাৰথি লৈ মই এই ফাৰ্মখনত আছিলোঁ পুখুৰীটোত। আপোনালোকে জানে নিগমৰ মাজমজিয়া পানী নিগম গাঁৱৰ পথাৰৰ মাজত এটা ডাঙৰ পুখুৰীটোত মই এই বাবুক লৈ অকলে আছিলোঁ। বাবু মোৰ লগত আছিলে। আজি বাবু নাথাকে, সদায় থাকিব ইয়াত। ই মোৰ লগত ইয়াৰ স্মৃতিবোৰ থাকি গ'ল। কিন্তু আগবয়সতে মাত্ৰ 6 মাহ হৈছিলে কুকুৰটোক ধ্বংস কৰিলে। গাড়ীখনৰ খুন্দা দি মৰি গ'ল লগালগ। নাকে কাণে মুখে তেজ ওলাই মৰি গ'ল কুকুৰটো। পাছত আকৌ আপোনালোকক পাছত জনাম কি হয় কি নহয়। ইয়াক কিন্তু মই ইয়াতে পুতিম মানে পুখুৰীৰ পাৰতে পুতি দিম ধুনীয়াকৈ সুন্দৰকৈ। দুখ লাগিলে, বেয়া লাগিছে। তাৰপিছত কৈছে কুকুৰ এটাৰ কাৰণে তই ইমান এনেকৈ কৈছ। মই তাক ৰখাটো নৰখিছিলে। কুকুৰ বুলি সাধাৰণ কুকুৰ এটাৰ কাৰণে বুলি। কুকুৰটো হেনো সাধাৰণ বস্তু বুলি তেখেতে ব্যৱহাৰ কৰিলে। মোক সকলো ঠিক আছে, আপুনি কুকুৰটোক সাধাৰণ বুলি ক'লে। কুকুৰ পুহি পাইছেনে সি নাজানো, কিন্তু মই কুকুৰটোৰ কাৰণেই বলিয়া আছিলোঁ আৰু ইও মোৰ কাৰণে বলিয়া আছিলে। আজি কিন্তু মোক এৰি গুচি গৈছে। য'তে থাকক ভালকৈ থাকিবি, সদায় আহিবি মোক আকৌ থাকিব, ই মোৰ লগত থাকিব।
তাকে কৈছোঁ আপোনালোকক আৰু বিশেষ একো নজনা মই একদম মানে মই ভাবিব নোৱাৰাকৈ বহুত দুখ লাগিছে অন্তৰত। ই আছিলে একমাত্ৰ মোৰ লগৰ হিচাপে, বাকীবোৰৰ কথা নকওঁ মই। ই কিন্তু একমাত্ৰ একদম 24 ঘণ্টা মোক পহৰা দি আছিল। এই পুখুৰীটোৰ পাৰটোত দেখিছে আজি ৰাতিপুৱা হঠাৎ এটি দুখ লগা মুহূৰ্ত এক মিনিটত মোৰ হৃদয়ত থকা মৰম চেনেহ এটা কুকুৰৰ প্ৰতি আছিলে, মোৰ বাবু নামৰ কুকুৰ এটা। ৰাতি এই টঙিটোত দেখিছে আপোনালোকে পুখুৰীটোত বাবু আৰু ময়ে থাকোঁ, বেলেগ কোনো নাথাকে। তো এই পুখুৰীটোত মাছ আছে, এইটো পূব কৃষি ফাৰ্ম নিগমৰ মাছমজিয়াত। ৰাতি বনৰীয়া মহ এই মোৰ পুখুৰীৰ পাৰত আহিছিলে, এইবোৰ ডাঙৰ ডাঙৰ খোজ দেখিছে। মই নাছিলোঁ কালি ৰাতি, লাগ ভাল চাগে বাবুৱে উৎপাত কৰাৰ কাৰণে মই ডিব্ৰুগড়লৈ তাক লৈ গৈছিলোঁ। মোৰ নিজৰ চেলুনখনলৈ মই গৈছিলোঁ, চেলুনত ৰাতিটো থাকিলোঁ ল'ৰাটোৰ লগত, মিছেছৰ লগত। ৰাতিপুৱা দোকানখন বনাব লৈছিলোঁ, যেতিয়া চাফ চিকুণ কৰি আহি থকা অৱস্থাত খামটিঘাট দলং পাৰ হৈ সৰু জানটো কিনাৰত মই কুকুৰটো হাগিবলৈ যাওঁতে হঠাৎ এখন লেঙেৰী চাইডৰ পৰা আহি গাড়ীয়ে মাৰিলে। তাক মই ইয়াতে গাঁতটো খানি পুতি দিছোঁ। আৰু বাকীডোখৰ নকওঁ, আচলতে দুখত থকাৰ কাৰণে ভাষাই ওলোৱা নাই, ক'বলগীয়া নাই। ইয়াতে তাক মই পুতি দিছোঁ বৰ্তমান। এইটো মোৰ পুখুৰীটো ৰখীয়া ই আৰু ময়ে হৈছিলোঁ, কিন্তু মোৰ ভাইটিটো ঢুকোৱাৰ পাছত ই মোৰ জীৱনলৈ আহিছিলে, মোৰ লগত আছিলে। ৰাতি এদিনে 24 ঘণ্টা পহৰা দিয়া জীৱটো আছিলে মোৰ বাবু। ইয়াক আজি 1 মিনিটত গাড়ীখনে কোনো বেগো নেমাৰিলে, একো নকৰিলে, হৰ্ণো নাই মৰা। একদম ৰাস্তা কিনাৰত থকা কুকুৰটো মূৰটোতে খুন্দা মাৰি দিলে। মই লগৰটোক লগ পাই মানে তাৰ কালি চেণ্ডেলযোৰ এৰি থৈ গৈছিলে, মোৰ ফাৰ্মলৈ সিহঁতি আহিছিলে। তো বাকী দুখ লগা মুহূৰ্ত বাকীডোখৰ মোক ক'বলৈ মন নাই। আৰু ইয়াক আজি মই ইয়াতে ৰাখি দিছোঁ, পুতি দিছোঁ। ই যাতে আকৌ জন্ম লৈ মোৰ ওচৰলৈ আহে বুলি মোৰ আশাবাদী বা আহক। তো য'তে থাকক এই আত্মাটোৱে শান্তি মতে থাকক, সদগতি পাওক। তো বাকীডোখৰ নকওঁ, মোৰ বিৰাট দুখ লাগিছে। তো ভাবিব নোৱাৰা, নাওৰ পৰা যেতিয়া মই ইয়াক দাঙি নমাই আছোঁ মানে, আৰু বাকীডোখৰ নকওঁ মই।